আমাৰ কেবিনেটে অসমৰ হোমষ্টেসমূহৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এখন বিধি অনুমোদন কৰে। ইয়াৰ ফলত আমাৰ হোমষ্টেসকলে এটা নিৰ্দিষ্ট পৰ্টেলত গৈ ৰেজিষ্টাৰ কৰিব পাৰিব আৰু প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে তেওঁলোকে অট'মেটিক ৰিনিউৱেল কৰিব পাৰিব। আগতে হোমষ্টে মানে 6টা ৰুম থাকিব লাগিছিল, এতিয়া আমি হোমষ্টেত 8টালৈকে ৰুম আমি বঢ়াই দিছোঁ আৰু তেওঁলোকৰ পঞ্জীয়নটো অনলাইন অট'মেটিক হ'ব পৰাকৈ আমি সুবিধা কৰি দিছোঁ। ইয়াৰ পিছত আমি বাজেটৰ পিছত হোমষ্টেসকলক বা হোমষ্টে যোনে কৰিব খোজে খুব জেনুইনলি তেওঁলোকক আমি অনুপ্ৰেৰণা দিবলৈ এখন পলিচি আনিবৰ বাবেও ফাইনেন্সিয়েল অনুপ্ৰেৰণা দিবলৈ এখন পলিচি অনাৰ বাবেও আমি আজি কেবিনেটত আমি অনুমোদন দিছোঁ। নিশ্চিতভাৱে আমাৰ বাজেটত সেই বিষয়ে উল্লেখ কৰা হ'ব।